মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা আমাৰ ৰাজ্যিক বিজেপিৰ নেতৃত্ব অহা কাইলৈ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া, টিংখাং, চৰাইদেউ জিলাৰ মাহমৰা আৰু খোৱাং সমষ্টিৰ মাজেৰে ৰাইজৰ আশীৰ্বাদ বিচাৰি আহি ইয়াত উপস্থিত হ'বহি জন আশীৰ্বাদ যাত্ৰা। আৰু তাৰ কাৰণে আমি মৰাণ চহৰত আমাৰ শুভাকাংক্ষী কাৰ্যকৰ্তাসকলে তাৰ কাৰণে আমি প্ৰস্তুতি কৰিছোঁ। ক'ত কেনেধৰণে আহিব? পুৱা 10 বজাৰ পৰা নাহৰকটীয়াত আৰম্ভ হ'ব আৰু নাহৰকটীয়া নগাঁও তিনিআলিত 10 বজাতে যাত্ৰা আৰম্ভ হ'ব। তাৰপিছত সেই যাত্ৰা মৰাণ নাহৰকটীয়া পথেদি আহি থাকিব আৰু বিভিন্ন ঠাইত গণেশ দোকান নাহৰকটীয়াৰ ওচৰত, নাহৰণি, ঠিক তেনেধৰণে টিংখাং তিনিআলি, ফেটেঙিবৰ, ৰাজগড়, দিৰৈ, বামুণবাৰী আৰু মৰাণ, এনেধৰণে এই অঞ্চলসমূহত ৰাইজ একত্ৰিত হৈ থাকিব। ৰাইজৰ আশীৰ্বাদ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰিব আৰু সন্ধিয়া সময়ত মৰাণত এই যাত্ৰা সামৰণি পৰিব। যিহেতু যাত্ৰা বহুত দীঘলীয়া হৈ গৈয়ে থাকে, আপোনালোকে দেখিছে যে প্ৰত্যেক দিনাই ৰাতি 11টা 12টা বাজি যায়। গতিকে ৰাতি 11টা 12টা বাজি যোৱাৰ ফলত জনসাধাৰণৰো কষ্ট হয়, যথেষ্ট দেৰি ৰৈ থাকিব লগা হয়। আৰু সেইকাৰণে মৰাণতে আমি 3টা সমষ্টি, মাহমৰা সমষ্টি, খোৱাং সমষ্টি আৰু টিংখাঙৰ একাংশ আমি ইয়াতে একেলগে আমি এই যাত্ৰাত অংশগ্ৰহণ কৰিম। হয়, তাতে তেখেতে এপাক সোমাই আমাৰ জুৰিয়াৰ আইৰ আশীৰ্বাদ গ্ৰহণ কৰিব। আজি পুনৰ 3জন কংগ্ৰেছ বিধায়কে বিজেপিত যোগদান কৰিছে। কংগ্ৰেছ সৈন্য হ'বলৈ গৈ আছে নেকি? কংগ্ৰেছৰ কাৰ্যকলাপ কেনেধৰণৰ অসমৰ জনসাধাৰণেতো সকলোবিলাক দেখিয়ে আছে আৰু তেওঁলোকৰ ভিতৰত থকা যিসমূহ কাৰ্যকৰ্তা আছে তেওঁলোক ফ্ৰাষ্ট্ৰেটেড হৈছে। আৰু মোদী ডাঙৰীয়াৰ নেতৃত্বত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি গতিৰে আজি উন্নয়নৰ ধাৰা প্ৰবাহিত হৈছে সমগ্ৰ অসমত, সেই উন্নয়নৰ ধাৰাৰ লগত একেলগে আগুৱাই যাবৰ কাৰণে কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ কাৰ্যকৰ্তাসকলে আহি আমাৰ এই যাত্ৰাত সহযাত্ৰী হৈছে। তেখেতসকলক মই আদৰণি জনাইছোঁ। আৰু লগতে তৃণমূল পৰ্যায়ত থকা কাৰ্যকৰ্তাসকলো প্ৰত্যেক দিনাই তেখেতসকল আমাৰ মাজলৈ আহি আছে শকৈ। যিখিনি আছে মই ভাবোঁ বাকী সকলোখিনি গুচি আহিব আৰু এদিন। আৰু এই ডোখৰ যে ঘন কৰিব লাগিব, তিনিআলি ঘন কৰিব লাগিব। লগাইছে নে নাই? সেইডোখৰ ঘন কৰি লগাই লগাব।